আমি একচুৱেলি চিন্তাটো 2021 বৰ্ষতে মানে ভোটৰ সময়ত মই এই চিন্তাটো নিজে আগবঢ়াই মাননীয় বৰ্তমানৰ সাংস্কৃতিক মন্ত্ৰী আমাৰ বিধায়ক বিমল বৰা ডাঙৰীয়াক বিষয়টো অৱগত কৰিলোঁ আৰু তেখেতৰ পৰা অলপ সহায় বিচাৰিলোঁ। যিহেতু এই ড্ৰেছ যিবিলাক পিন্ধি আছে আমাৰ ল'ৰা ছোৱালীয়ে বা বাদ্যযন্ত্ৰই গোটেইখিনি ছাৰৰ পৰা আমি সহায় বিচাৰিলোঁ আৰু ছাৰে আমাক সহায় কৰিলে, উদ্যোগ ল'লে আৰু তেনেকৈ আমি 2021 বৰ্ষৰ পৰা আমি যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে ডিগ্ৰী পাছ কৰি ওলাই গৈছে বা তেওঁলোক বিভিন্ন ধৰণৰ খেলৰ লগত জড়িত, তেওঁলোকে তেনেকুৱা আমি বিভিন্ন প্ৰান্তৰ অসমৰ ল'ৰা ছোৱালীসকলক দৃষ্টিৰ ল'ৰা ছোৱালীসকলক আমি একগোট কৰি এই হুঁচৰি দলটো বিশেষ কৰি লুকাই যোৱা আমাৰ গীতবিলাক, হুঁচৰি নামবিলাক এইবিলাক আমি পুনৰ ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ আমি এটা প্ৰয়াস কৰিছোঁ। আমি 2021 বৰ্ষৰ পৰা এই হুঁচৰি দলটো অসমৰ বিভিন্ন প্ৰান্তত আমি হুঁচৰি পৰিৱেশন কৰি আছোঁ। এইবাৰ আমি প্ৰথমতে ছাৰক প্ৰতিবাৰে আমি ছাৰৰ ঘৰতে আৰম্ভ কৰোঁ, যিহেতু তেখেতে উদ্যোগ লৈছিলে। গতিকে মাননীয় মন্ত্ৰী মহোদয়ৰ ঘৰত এটা বৰ্তমান আমি যাই আছোঁ। ইয়াৰ পাছত আমি বিভিন্ন ঠাইত যাম। আমাৰ অঞ্চলতে জেগাটো আছে, আকৌ নাহৰকটীয়াতো আমাক নিমন্ত্ৰণ জনাইছে। এনেকুৱা আমি অসমৰ বিভিন্ন প্ৰান্তত পৰিৱেশন কৰিম। লগতে আপোনালোকৰ চেনেলৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি তাতৰ অনুৰোধ জনাম তেখেতেও তেখেতৰ গৃহত যাতে আমাক তেখেতৰ পদূলিত এই হুঁচৰি দলটোক পদধূলা পেলাবলৈ এক সুবিধা দিয়ে। আমি অফিচিয়েলি আবেদন জনাইছিলোঁ, কিন্তু সুফল লাভ কৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।